हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো। এইটো ভিডিওত আলোচনা কৰিম মানুহৰ চকু আৰু বাৰবৰণীয়া পৃথিৱী এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিওত জিকেটা এমসিকিউ কোৱেশ্চন আলোচনা কৰিম। তাৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা। যদি নোপোৱা মোক কমেন্ট কৰি কবা। 100% শিওৰ ৰাখিবই মই জিকেটা এমসিকিউ কোৱেশ্চন এইটো ভিডিওত আলোচনা কৰিম। এতিয়া আমি চাই লও কি কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে। প্ৰথম ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল 1 নং কোৱেশ্চনটো চাবা মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান কৰ্ণিয়া চকুৰ পতা চকুৰ মণি অক্ষিপট। কোৱেশ্চনটো কি কৈছে তোমালোক যেতিয়া এমসিকিউ কোৱেশ্চন কৰিবা প্ৰথমতে কোৱেশ্চনটো বুজি লবা তাৰ পিছত কোনটো অপচন শুদ্ধ উত্তৰ হয় হেতু চাবা। এতিয়া আমি প্ৰথমতে কোৱেশ্চনটো বুজি লও। মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান কত হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থানটো হল অক্ষিপট। বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব? ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব অক্ষিপট। उत्तर অক্ষিপট হৈ গল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুছি যাও। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 4 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট। কিছুমান ষ্টুডেন্টে মোক ক'ব পাৰে স্যাৰ 2 আৰু 3 এই দুটা কোৱেশ্চন ইম্পৰ্টেন্ট নাই নেকি? এই দুটা কোৱেশ্চন ইমান ইম্পৰ্টেন্ট নাই, সেই কাৰণে মই এই দুটা কোৱেশ্চন আলোচনা নকৰো এইটো ভিডিওত। যদি তোমালোকৰ তথাপিও লাগে মোক কমেন্ট কৰি কবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে। 4 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। অক্ষি গোলকৰ বেহ হল কোৱেশ্চনটো কি কৈছে অক্ষি গোলকৰ বেহ কিমান হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা অক্ষি গোলকৰ বেহ হল প্ৰায় 2.3 সেন্টিমিটাৰ। বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব? সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ প্ৰায় 2.3 সেন্টিমিটাৰ হৈ গল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুছি যাও। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 6 নং কোৱেশ্চনটো চাবা। 6 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। মায়াপিয়া গ্ৰস্ত ৰোগীৰ বাবে কি লেন্স ব্যৱহাৰ কৰিব লাগে? কোৱেশ্চনটো কি কৈছে মায়াপিয়া গ্ৰস্ত ৰোগীৰ বাবে কি লেন্স ব্যৱহাৰ কৰিব লাগে হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা মায়াপিয়া গ্ৰস্ত ৰোগীৰ বাবে অবতল লেন্স ব্যৱহাৰ কৰিব লাগে। কোনটো অপচন শুদ্ধ উত্তৰ হ'ব? এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব অবতল লেন্স। উত্তৰ অবতল লেন্স হৈ গল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুছি যাও। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 8 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট। এইটো ভিডিওত অনলি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা আলোচনা কৰা হ'ব। এতিয়া কিছুমানে ক'ব পাৰে 7 নং কোৱেশ্চনটো ইম্পৰ্টেন্ট নাই নেকি? 7 নং কোৱেশ্চনটো ইমান ইম্পৰ্টেন্ট নাই, তথাপি তোমালোক যদি চোৱা চাই ল'ব পাৰা। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল আকাশৰ ৰং নীলা হোৱাৰ কাৰণ হ'ল। কোৱেশ্চনটো কি কৈছে আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা আকাশৰ ৰং নীলা হোৱাৰ কাৰণ হ'ল পোহৰৰ বিক্ষেপণৰ বাবে। বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব? সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব পোহৰৰ বিক্ষেপণ। উত্তৰ পোহৰৰ বিক্ষেপণ হৈ গল। এতিয়া আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুছি যাও। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 14 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্ত বয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব। কোৱেশ্চনটো কি কৈছে নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্ত বয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান হেতু মাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্ত বয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হল 25 সেন্টিমিটাৰ। বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব? সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 25 সেন্টিমিটাৰ হৈ গল। এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 15 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? চকুৰ মণি অক্ষিপট চিলিয়াৰী পেশী চকুৰ পতা। কোৱেশ্চনটো কি কৈছে চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে
চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা চকুৰ চিলিয়াৰী পেশী অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব চিলিয়াৰী পেশী উত্তৰ চিলিয়াৰী পেশী হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 16 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টি ক্ষেত্ৰৰ প্ৰসাৰ প্ৰায় কুৱেশ্যনটো কি কৈছে এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টি ক্ষেত্ৰৰ প্ৰসাৰ কিমান সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টি ক্ষেত্ৰৰ প্ৰসাৰ প্ৰায় 150 ডিগ্ৰী বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 150 ডিগ্ৰী হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে 18 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এজন ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় ব্যক্তিজনৰ বিকাৰটো হ'ল মায়াপিয়া হাইপাৰমেট্ৰপিয়া পেজোবায়োপিয়া ওপৰৰ এটাও নহয় কুৱেশ্যনটো কি কৈছে এজন ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালকৈ দেখা পা কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপা সেই ব্যক্তিজনৰ কোনটো বিকাৰ হৈছে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা কোনো এজন ব্যক্তিয়ে যদি ওচৰৰ বস্তুবোৰ ভালকৈ দেখা পা কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় যদি সেইজন ব্যক্তিৰ বিকাৰটো হ'ব মায়াপিয়া বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব মায়াপিয়া উত্তৰ মায়াপিয়া হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 22 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে প্ৰিজমৰ মাজেদি বগা পোহৰ এটাৰ বিচ্ছুৰণ হ'বলৈ দিলে আটাইতকৈ কমকৈ বিচ্ছুৰণ হোৱা ৰংটো হ'ল নীলা বেঙুনীয়া ৰঙা সেউজীয়া কুৱেশ্যনটো কি কৈছে প্ৰিজমৰ মাজেদি বগা পোহৰ এটাৰ বিচ্ছুৰণ হ'বলৈ দিলে আটাইতকৈ কমকৈ বিচ্ছুৰণ হোৱা ৰংটো কোনটো সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা প্ৰিজমৰ মাজেদি বগা পোহৰ এটাৰ বিচ্ছুৰণ হ'বলৈ দিলে আটাইতকৈ কমকৈ বিচ্ছুৰণ হোৱা ৰংটো হ'ল ৰঙা বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব ৰঙা উত্তৰ ৰঙা হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে 23 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে প্ৰিজমৰ মাজেদি বগা পোহৰ এটাৰ বিচ্ছুৰণ হ'বলৈ দিলে আটাইতকৈ বেছিকৈ বিচ্ছুৰণ হোৱা ৰংটো হ'ল বেঙুনীয়া নীলা ৰঙা হালধীয়া কুৱেশ্যনটো কি কৈছে প্ৰিজমৰ মাজেদি বগা পোহৰ এটাৰ বিচ্ছুৰণ হ'বলৈ দিলে আটাইতকৈ বেছিকৈ বিচ্ছুৰণ হোৱা ৰংটো কোনটো সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা প্ৰিজমৰ মাজেদি বগা পোহৰ এটাৰ বিচ্ছুৰণ হ'বলৈ দিলে আটাইতকৈ বেছিকৈ বিচ্ছুৰণ হোৱা ৰংটো হ'ব বেঙুনীয়া বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব বেঙুনীয়া উত্তৰ বেঙুনীয়া হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে 24 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট মুকলি আকাশৰ ৰং নীলা হয় ইয়াৰ কাৰণ হ'ল কুৱেশ্যনটো কি কৈছে মুকলি আকাশৰ ৰং নীলা হয় ইয়াৰ কাৰণ কি সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা মুকলি আকাশৰ ৰং নীলা হয় ইয়াৰ কাৰণ হ'ল পোহৰৰ বিক্ষেপণৰ বাবে মুকলি আকাশৰ ৰং নীলা হয় বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব পোহৰৰ বিক্ষেপণ উত্তৰ পোহৰৰ বিক্ষেপণ হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 26 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজত সময়ৰ পাৰ্থক্য প্ৰায় কুৱেশ্যনটো কি কৈছে প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজত সময়ৰ পাৰ্থক্য
কিমান হেতু আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজত সময়ৰ পাৰ্থক্য 2 মিনিট বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব 2 মিনিট উত্তৰ 2 মিনিট হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে Next important question to hol 28 nong question to most important Torabur tirbirai thokar karon hol question to ki koise Torabur tirbirai thokar karon ki hetu mak likhiba koise etia tumalok monot koriba Torabur tirbirai thokar karon hol puhoror বায়ুমণ্ডলীয় প্রতিহরণৰ কারণে তৰাবোৰ tirbirai থাকে বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব পুহৰৰ বায়ুমণ্ডলীয় प्रतिहरण उत्तर पुहरर वायुमंडलीय प्रतिहरण হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে ৰামধেনু সূৰ্যৰ একে দিশত সৃষ্টি হয় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় সূৰ্যৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে ওপৰৰ এটাও নহয় কোৱেশ্চনটো কি কৈছে ৰামধেনু মানে ৰামধেনু কাৰ বিপৰীত দিশত সৃষ্টি হয় হেতু আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ৰামধেনু সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 31 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট সুস্থ চকুৰ বাবে দূৰবিন্দু ক'ত অৱস্থিত এটু মই বিএসএ টাইপ কোৱেশ্চন লিখিছো এটু যদি তোমালোকৰ এইবাৰ বিএসএ টাইপ কোৱেশ্চন নাহে তথাপিও এটু তোমালোক চাই থবা এটু এমসিকিউ কোৱেশ্চন বনাই দিব এনেকৈ কোৱেশ্চনটো দিব সুস্থ চকুৰ বাবে দূৰবিন্দু অৱস্থিত চাইটা অপচন দিব তেতিয়া তোমালোক মনত কৰিবা সুস্থ চকুৰ বাবে দূৰবিন্দু ক'ত অৱস্থিত অহিমত বুজি পালা উত্তৰ অহিমত হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে 32 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট দুটা চকুৰ বাবে দৃষ্টি ক্ষেত্ৰৰ প্ৰসাৰ হল কোৱেশ্চনটো কি কৈছে দুটা চকুৰ বাবে দৃষ্টি ক্ষেত্ৰৰ প্ৰসাৰ কিমান হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা দুটা চকুৰ বাবে দৃষ্টি ক্ষেত্ৰৰ প্ৰসাৰ হল 180 ডিগ্ৰী বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 180 ডিগ্ৰী হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে এতিয়া তোমালোক 33 নং কোৱেশ্চনটো চাবা সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল কোৱেশ্চনটো কি কৈছে সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন কোন আছিল হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল স্যাৰ আইজাক নিউটন বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব স্যাৰ আইজাক নিউটন উত্তৰ স্যাৰ আইজাক নিউটন হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে 34 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট পোহৰৰ কিৰণ এটাৰ ৰঙিন উপাংশৰ প্ৰতি বুৰকে ডেজ বুলে কোৱেশ্চনটো কি কৈছে পোহৰৰ কিৰণ এটাৰ ৰঙিন উপাংশৰ প্ৰতিবোৰকে কি বুলে হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা পোহৰৰ কিৰণ এটাৰ ৰঙিন উপাংশৰ প্ৰতিবোৰকে বৰ্ণালী বুলে বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব এ নং অপচনটো শুদ্ধ উত্তৰ হ'ব বৰ্ণালী উত্তৰ বৰ্ণালী হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 35 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট বিপদ সংকেত দিয়া পোহৰৰ ৰং নীলা হেউজিয়া ৰঙা হালধীয়া কোৱেশ্চনটো কি কৈছে বিপদৰ সংকেত দিয়া পোহৰৰ ৰংটো কোনটো হেতু মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বিপদৰ সংকেত দিয়া পোহৰৰ ৰংটো হৈছে ৰঙা বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব ৰঙা উত্তৰ ৰঙা হৈ গল এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে 36 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট বগা পোহৰক উপাংশ ৰংবোৰলৈ পৃথকীকৰণকে ডেজ বুলে কোৱেশ্চনটো কি কৈছে
বগা পোহৰক উপাংশ ৰংবোৰলৈ পৃথকীকৰণকে কি বোলে সেইটো আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বগা পোহৰক উপাংশ ৰংবোৰলৈ পৃথকীকৰণকে বিচ্ছুৰণ বোলে বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ হ'ব বিচ্ছুৰণ উত্তৰ বিচ্ছুৰণ হৈ গ'ল এতিয়া আমি চাই লওঁ নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন কি আছে 37 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম ৰঙা নীলা হেউজিয়া বেঙুনিয়া কোৱেশ্চনটো কি কৈছে কোনটো ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম হেতু আমাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা বেঙুনিয়া ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ডি নং অপচনটো শুদ্ধ উত্তৰ হ'ব বেঙুনিয়া উত্তৰ বেঙুনিয়া হৈ গ'ল মই এইটো ভিডিঅ'ত জিকেটা এমসিকিউ কোৱেশ্চন আলোচনা কৰিলো তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিউৰ কমন পাবাই পাবা তোমালোক ভালকৈ পঢ়ি যাবা যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ কনফিউজ থাকে তেনেহলে মোক কমেন্ট কৰি কবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ খোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও